মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ই কক্ষাৰ এই ক্লাছটোলৈ তোমালোকক মই স্বাগতম জনাইছো মই তোমালোকৰ গায়ত্ৰী মেম আৰু আমি আজি শিকিম দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা অৰ্থাৎ প্ৰথম অধ্যায়ৰ ভাগ 9 হৈছেনে এতিয়া চোৱা ইমান দিন আমি কি শিকিলো ইমান আগৰ ক্লাছ কিটাত আমি শিকিলো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা তাৰ ওপৰত বেছ কৰি ইউক্লিডৰ বিভাজন লগাৰিথম হয়নে পাটিগণিতৰ মৌলিক উপপাদ্য আৰু এটা কথা তোমালোকৰ ক্লাছ 9 ত তোমালোকে পঢ়িছা ময়ো উল্লেখ কৰিছো বহুতবাৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কেনেকুৱা হয় আমি ইয়াত এতিয়া এই আজিৰ ক্লাছটোত এই বিষয়ে অলপ ডিটেইলছ কে অধ্যয়ন কৰিম কেনেকুৱা ধৰণৰ প্যাটাৰ্ন হলে আমি সাৱধি বা পৰিসমাপ্ত পাম কেনেকুৱা ধৰণৰ প্যাটাৰ্ন হলে আমি পুনঃপুনি নিৰৱধি পুনঃপুনি পাম হবনে অপৰিমেয় সংখ্যাৰ সদায় কি আহিব না পৰিসমাপ্ত হ'ব না কি হ'ব পুনঃপুনি হ'ব কিন্তু আমি যেটো অধ্যয়ন কৰিম আজি হেতু হ'ব পৰিমেয় সংখ্যাৰ দুটা হয় ষ্টাইলত এটা হল তোমাৰ পৰিসমাপ্ত বা সাৱধি যেটো শেষ হৈ যায় আৰু এটা হ'ব তোমাৰ নিৰৱধি পুনঃপুনি ঠিক আছে নে এতিয়া আমি আৰম্ভ কৰো এতিয়া চোৱা আমাৰ পৰিমেয় সংখ্যা আমি কেনেকৈ প্ৰকাশ কৰো x p/q ফৰ্মত যত p q অখণ্ড সংখ্যা আৰু q = 0 তাৰ দশমিক সম্প্ৰসাৰণ দশমিক বিস্তৃতি দশমিক প্ৰকাশ কেনেকুৱা হ'ব কেতিয়া সাৱধি হ'ব আৰু কেতিয়া ই নিৰৱধি পুনঃপুনি হ'ব বুজি পাইছা নে কেতিয়া সাৱধি আৰু কেতিয়া নিৰৱধি পুনঃপুনি দুইটা মই কোৱেশ্চন মাৰ্ক দিছো যেটো আমি ক্লাছৰ লাষ্টত আমি কোৱেশ্চন মাৰ্ক কিটা কি কৰিম ফিল কৰিম হেতু চাবা আমি এটা কেনেকৈ কৰিম এতিয়া চোৱা যেতিয়া সাৱধি পৰিসমাপ্ত দশমিক বিস্তৃতি থাকে তেতিয়া সংখ্যাটো p/q হিত প্ৰকাশ থাকিব p/q হিত প্ৰকাশ কৰিলে কেনেকুৱা ধৰণৰ প্ৰকাশ হ'ব এটা মোক দশমিক বিস্তৃতি দিয়া আছে যেটো শেষ হৈছে তাক মই p/q হিত কেনেকৈ প্ৰকাশ কৰিম কেটামান আমি উদাহৰণ লওঁ আহা কেটামান উদাহৰণ লওঁ ইহঁতৰ p/q হিবোৰ কেনেকুৱা হয় চাওঁ আহা এক নম্বৰত আমাৰ কি আছে চোৱা 0.375 এটো কি এটা সাৱধি শেষ হৈছে নাই ইয়াৰ পিছত ডট আছে জানো নাই গতিকে এটো শেষ হৈছে ইয়াৰ আমি p/q ফৰ্ম কেনেকৈ লিখিম তাৰ মানে এতিয়া চাবা এয়া দশমিকৰ পিছত কেটা আছে দশমিকৰ পিছত কেটা সংখ্যা আছে তিনিটা আছে গতিকে তলত এটো আহিব না তিনটা শূন্য এতিয়া চাবা ইহঁতক মই মৌলিক উৎপাদক বিশ্লেষণ কৰিম 375 5 পাঁচৰ কেবা যাব 35 ক 5 7 গুণ 35 5 5 গুণ 25 হৈছে না 5 7 গুণ 35 2 কলে 25 5 5 গুণ 25 5 গুণ 5 5 5 গুণ 25 5 3 গুণ 15 তাৰ মানে মই কি পালো 5 কিউব ইনটু কিমান পালো 3 আৰু তলত কি আছে 1000 তো তাৰ মানে মই যদি 10ৰ ঘাত হিচাপত সদায় এটো প্ৰকাশ কৰিব লাগিব কিমান আহিব 10 কিউব অহাৰ লগে লগে ইয়াৰ তোমাৰ মৌলিক উৎপাদক কি আহিব 10ৰ 2 আৰু কি আহিব 5 আহিব তাৰ মানে 2 * 5 কিউব তাৰ মানে মোৰ আহিলে 3 * 5 কিউব আৰু তলত আহিব 2 কিউব ইনটু কিমান 5 কিউব এতিয়া এই দুটা কেনসেল গল আমাৰ থাকিলগে কি 3/2 কিউব হৈছে না এটা 3/2 কিউবক মই কেনেকৈ লিখিব পাৰো এতিয়া মই কিমান পালো 0.375 ইকুৱেল টু পালো মই 3/2 কিউব এটো পাইছো হয় না তাৰ মানে মই কিয়াক এনেকৈ লিখিব পাৰো তো 3/8 এই প্যাটাৰ্নটো নটিস কৰিব এই প্যাটাৰ্নটো লক্ষ্য কৰিবা 2 কিউব আছে দুইত আছে দেখিছা বস্তুটো তাৰ পিছত যেতিয়া মই আমাৰ হেৰিটো আছিল তোমাৰ p/q ফৰ্মত লিখা যত p আৰু q হ'ব তোমাৰ কি সহমৌলিক হ'ব লাগিব কাৰণ 3/কি হ'ল 8 হ'ল তাৰ মানে মই 0.375 টো কি পালোগে 3/8 বা 3/কি লিখিব পাৰো 2 কিউব এটো এটা ৰূপ আৰু এটো এটা ৰূপ দুইটা এই প্যাটাৰ্নটো মনত ৰাখিবা নেক্সট এটা অংক কৰো চোৱা 0.104
ওপৰ 104 দশমিকৰ পিছত কেটা সংখ্যা আছে তিনিটা তাৰ মানে আমাৰ কিমান আহিব 1000 ইকুৱেল টু তলত যেটা তিনটা শূন্য 10 কিমান পাম আমি কিউব 104 ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰা কিমান পালা 2 কেটা আহিলে তিনটা ইনটু কিমান আহিলে 13 আহিলে ইকুৱেল টু এটো আমি কিয় লিখিলো কাৰণ 10 ৰ মৌলিক উৎপাদক কি 2 ইনটু 5 ইকুৱেল টু এটো কেনসেল গল তোমাৰ কি থাকিলগে 13 বাই কিমান 125 দেখিছানে এটো কাটাকাটি গল তাৰ মানে আমি কিমান পালো 13 বাই 5 কিউব এটা ফৰ্ম পালো এটো তাৰ মানে মই কেনেকৈ লিখিব পাৰো এটাকে 0.104 ইকুৱেল টু কি লিখি মই এটা লিখিব পাৰো মই 13 বাই 5 কিউব হা আৰু এটা 13 বাই কিমান 5 কিউব ঘাটকীয় ৰূপত নিলিখিলে 125 আৰু 13 আৰু 125 দুইটা সহমৌলিক নেক্সট এটা লছৱা 0.0875 0.0875 এটুক মই কেনেকৈ লিখিব পাৰো 875 কাৰণ আগৰ আমাৰ 0 টো লিখা মিনিংলেছ দশমিকৰ পিছত কেটা 4টা গতিকে মোৰ ইয়াৰ শূন্য কেটা আহিব 4টা তাৰ মানে মই তলত কি পালো 10 টু দি পাৱাৰ কিমান পাম 4 ইয়াৰ উৎপাদক বিশ্লেষণ কৰো 875 ৰ 5 গুণ 5 3 উকলিল ন 37 5 7 গুণ 35 2 উকলিল 25 5 5 গুণ 25 5 3 গুণ 15 2 উকলিল 25 5 5 গুণ 25 5 7 গুণ 35 তাৰ মানে মই কিমান পালো 5 কিউব ইনটু কিমান পালো 7 পালো তাৰ মানে তলত মই পালো 2 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 4 আৰু ওপৰ কিমান পালো মই 5 কিউব ইনটু কিমান 7 তাৰ মানে মই কিমান পাম ওপৰ থাকিল 7 তলত ইয়া সোৱা কিউব ইয়াত আছে তলত তোমাৰ 5 টু দি পাৱাৰ 4 কিউব 4 ৰ পৰা 3 গলে কিমান থাকিব 1 তাৰ মানে মই কিমান পাম 2 টু দি পাৱাৰ 4 ইনটু 5 ৰ ঘাত 1 থাকি যাব তাৰ মানে মই পালো 7 এটো আহিব 16 পূৰণ 5 তাৰ মানে মই ইয়াত কিমান পালো চাবা কিমান আছিল আমাৰ আগৰটো 0.0875 একে মই পালো 0.0875 ইকুৱেল টু কিমান পালো 7 বাই 16 ইনটু 5 তো 7 বাই কিমান লিখিব পাৰো মই 16 গুণ কিমান 80 তাৰ মানে 0.0875 ইকুৱেল টু মই কি পালো এটা 7 যদি মই ঘাটকীয় ৰূপত ৰাখো 2 টু দি পাৱাৰ 4 ইনটু 5 আৰু যদি মই ঘাটকীয় ৰূপটো ভাঙি দিও কিমান আহিব বাই এটো এটা ফৰ্ম মনত ৰাখিবা দুটা ফৰ্মত প্যাটাৰ্নটো মনত ৰাখিবা কিউটো কেনেকুৱা ধৰণৰ হৈছে কিউত আমি কেনেকুৱা ষ্টাইলত পাই আছো এতিয়া চোৱা আমাৰ এই যে ইমানখিনি কৰিলো আমি দশমিক বিস্তৃতি কিটা ললো সাৱধি দশমিক বিস্তৃতি হয় না নহয় সেই সাৱধি দশমিক বিস্তৃতি লৈ পেলা তুমি আমি কি কৰিলো তাক p বাই q আকাৰলৈ নিলো যত আমি কিউটো কিহত পালো উৎপাদক কিউৰ উৎপাদক কি হাৰিত পালো 2 পালো 5 পালো মৌলিক উৎপাদক 2 বা 5 বা 2 আৰু 5 দুইটাই হ'ব হেতুকে উপপাদ্য আকাৰত চোৱা এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিৰ পৰিসমাপ্ত তেতিয়া x ক p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি আৰু যত কিউটো কি হ'ব 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰু m আৰু n কিটা কি অবিয়োগাত্মক সংখ্যা অবিয়োগাত্মক মানে কি 0 পৰা আৰম্ভ কৰি যোগাত্মক সংখ্যা বিলা অৰ্থাৎ আমি আন শব্দত কি বুলি ক'ব পাৰো পূৰ্ণ সংখ্যা বুলি ক'ব পাৰো অবিয়োগত সংখ্যা মানে পূৰ্ণ সংখ্যা তাৰ মানে n আৰু m শূন্য হ'ব পাৰে দেই পাও ঘাত কিটা হিহঁতৰ কি হ'ব পাৰে শূন্য হ'ব পাৰে এটোৱে হ'ল তোমাৰ উপপাদ্য 1.5 pq যদি আমাৰ পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি সাৱধি হলে তাৰ p বাই q ফৰ্মত q টো কি আহাৰত আহিব লাগিব 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰহিত আহিব লাগিব যত m আৰু n আৰু m টো হ'ল তোমাৰ অবিয়োগাত্মক সংখ্যা এতিয়া আমি এটা সাম ইয়াৰ বিপৰীতটো শুদ্ধ হয় না নহয় এটো উপপাদ্যৰ উল্টাকে যদি তুমি পঢ়া কনভাৰ্সটো তাৰ মানে যদি p বাই q আকাৰ আছে q টো যদি 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰহিৰ হয় তেনেহলে তাৰ দশমিক বিস্তৃতিটো সাৱধি হ'ব নে নহয় আহা আমি হেতু চাও
এটো পৰীক্ষা কৰো কেটামান লৈ পেলাই এটা প্ৰথমটো দিছো 3/8 সো 3/8 টো কৰো এইটো মৌলিক উৎপাদক বিশ্লেষণ কৰিলে কিমান আহিব 2 কিউব যেহেতু মোক সাবধিলে নিম এটো চাবা 3/2 কিউব এটা আমি যেতিয়া তোমাৰ সাবধি বা পৰিসমাপ্ত হ'ব দশমিক বিস্তৃতিটো তেতিয়া তোমাৰ আমাৰ যেটো কিউ হেতু সদায় 10 ৰ ঘাতকীয় ৰূপত থাকিব লাগিব ধৰা 10 টু দি পাৱাৰ n n টো তোমাৰ কিহত আহিব লাগিব অবিয়োগাত্মক সংখ্যা n টো 0 ৰ পৰা এটা গৈ থাকিব পাৰে এতিয়া চোৱা ইয়াত আমাৰ 2 কিউব আছে মোক 10 ত লাগে মই কি লাগিব ইয়াত যেহেতু মোৰ ঘাতটো একে কৰিব লাগিব হয়নে তলতো 3 ইনটু যেহেতু মই তলত এক্সট্ৰা দিলু না নাই মইতো ইয়াত এক্সট্ৰা এটা কৰিব পৰা আনি দি দিব নোৱাৰো গতিকে ওপৰটো দিলু তো 3 ইনটু ওপৰত পালো কিমান মই 125 আৰু তলত কিমান আহিলে 10 কিউব দে ওপৰটো পূৰণ কৰা 5 3 গুণ 15 5 1 3 গুণ 6 1 7 3 গুণ 3 হৈছে না নাইবা চেক কৰা 5 3 গুণ 15 5 1 3 গুণ 6 1 7 3 গুণ 3 10 কিউব তা দশমিক এটাৰ আগত আহিব সাবধি হল না ইয়াৰ উৎপাদকত কি হৈছিল কিউটো কেনেকুৱা ফৰ্মত আহিছে 2 ৰ মৌলিক উৎপাদকত যেটো আমি 2 আৰু 5 লে নি পেলাই আমি কি পালোগে এটা সাবধি পালো বুজি পাইছা নে নেক্সট চোৱা 13/125 এটো মই লিখিব পাৰো 5 কিউব ইয়াতো মই 10 লে নিব লাগিব মই 2 কিউব এটা পূৰণ কৰিলো তলত কৰাৰ লগতে ক'ত কৰিম ওপৰটো কৰিম তলত আহিব 10 কিউব আনতেনি গুণ 24 ৰ 4 কলিব 2 8 গুণ 8 9 10 ইয়াত আহিব 10 কিউব তাৰমানে দশমিক এটা আগত আহিব 3 টাৰ আগত দেখিছা 2 to the power n to 5 to the power m r যেতিয়া হ'ব তেতিয়া ইয়াৰ কি আহিব সাবধি বা পৰিসমাপ্ত হ'ব এতিয়া চোৱা এটো 7/80 আছে আমাৰ কিমান পাম ওপৰ 7 আৰু তলত 2 to the power 4 into 5 আমাক ইয়াতো 5 to the power 4 লাগিব দহৰ একে ঘাতলে নিবলে হলে এটোত আমি কি দিম তেনে হলে 5 to the power কি দিম ইয়া তলে ওপৰে আমি 5 কিহেৰে পূৰণ কৰিম 5 কিউবেৰে আৰু যেতিয়া মই 5 কিউব কৰিম ইয়া তলত কি আহি যাব 5 to the power কি আহিব 4 আহিব এতিয়া আমাৰ এটো কি আহি গল 10 to the power 4 আৰু ইয়াত কিমান আহিব 7 into 125 এটো পূৰণ কৰা কিমান আহিব 10 to the power 4 7 5 গুণ 35 5 3 0.0875 দেখিছা না ইয়াৰ আমাৰ কেটা আছিল চাৰিটা আছিল এনেকে দশমিক চাৰিটাৰ আগত আহিব যেহেতু ইয়া তিনটাহে আছে আমাৰ হে কাৰণে আমি এটা কি দিম ইয়া শূন্য এটা দিম গতিকে ফৰ্মটো দেখিছা না আমি কি পাইছোগে ইয়া য'ত কিউ বিলাক এনেকুৱা ফৰ্মত আহিছে 2 to the power n 5 to the power m r হি তাতে আমি দশমিকটো বিস্তৃতিটো কেনেকুৱা পাইছো সাবধি পাইছো বুজি পাইছা নেক্সট এটা কৰো 14588/625 36 2 4 গুণ 8 2 7 গুণ 14 7 5 গুণ 35 8 গুণ 14 7 গুণ 7 তাৰমানে পালো মই 14588/625 equal to 2 square into 7 into 521 হৈছে এতিয়া চোৱা 625 টো কি আহিব 5 to the power কিমান আহিব 4 আহিব এটা 5 to the power 4 মই আকৌ কি কৰিম 2 to the power 4 দিব লাগিব গতিকে মই 5 to the power 4 ৰ লগত 2 to the power 4 টো দিলো আৰু ওপৰত যেতিয়া মই 2 to the power 4 টো দিলো এটো 2 to the power কিমান হৈ গল 6 হৈ গল ইনটু একৰা মই মাল্টিপ্লাই কৰিলো 7 এটো আহিব 3647 এটো আহিলা তলত 10 to the power 4 আৰু ওপৰত 2 to the power 6 মানে 2 কিউব মানে 8 আনান গুণ 64 64 into 3647 এটা আমি মাল্টিপ্লাই কৰিব লাগিব এতিয়া
3 6 4 7 into 64 4 গুণ 28 আর কৰিব 2 6 গুণ 16 17 8 কৰিব 14 আমরা চেক কৰি লম 28 আর 16 17 8 কৰিব 1 8 8 10 0 1 8 পিছত 13 1 14 4 1 8 3 11 আছে 12 1 13 3 কৰিব 1 3 2 তাৰ মানে মই কি পাম 2 3 3 4 0 8 divided by 10 to the power 4 দশমিক কেটা আগত আহিব 4 টাৰ আগত প্ৰথমতে সংখ্যাটো লিখি লোৱা তুমি কোন ফালৰ পৰা কাউন্ট কৰিম ৰাইট সাইডৰ পৰা 1 2 3 4 দেখিছানে এটো ফৰ্মত অহাৰ লগে লগে আমি সদায় দশমিক বিস্তৃতি কেনেকুৱা পাম পরিসমাপ্ত বা সাবৰহী পাম তাৰ ওপৰে বেস কৰি আমাৰ এটা থিওৰিম আছে সোৱা তাৰ কনভাৰ্সটো যেটো আমি আগৰ উপপাদ্য পালো তাৰ এটো কনভাৰ্সটো বিপৰীত উপপাদ্যটো x = p / q এটা পৰিমেয় সংখ্যা যত n m অবিয়োগাত্মক সংখ্যা q যদি মৌলিক উৎপাদকীকৰণ এটো আৰ্হিৰ হয় দেখিছানে তেনে হলে x ৰ এটা সাবধিক দশমিক বিস্তৃতি থাকিব বুজি পাইছা কেতিয়া ই নিৰৱধি পুনঃপনিক হ'ব আমি এতিয়া পৰিমেয় সংখ্যাৰ দুটা দশমিক বিস্তৃতি এটা সাবধিটো পালো সাবধি কৰিলো কেনেকুৱা হ'ব যেতিয়া q2 অৰ্থাৎ হৰটো যেতিয়া 2 to the power n into 5 to the power m আৰ্হিৰ হ'ব তেতিয়া হলে কি কি হ'ব পরিসমাপ্ত বা সাবধি হ'ব তেনে হলে ইটো কেতিয়া হ'ব যেটো নিৰৱধি পুনঃপনিক পাইছো আমি হেতু আমি চেক কৰিম সো এটো যদি q ৰ মৌলিক উৎপাদক 2 আৰু 5 এ যে পাম সৰাইটো কথা নাই আমি বেলেগো পাব পাৰো তেতিয়া হলে কি হ'ব আমি চাও হা কেটামান উদাহৰণ লম p / q আকাৰৰ q2 not equal to 0 এটা সোৱা 1/7 এটা 7 ৰ মৌলিক উৎপাদক কি 7 টো নিজে এটা মৌলিক সংখ্যা হয় না নহয় ঠিক আমি ইয়াৰ দীৰ্ঘহৰণ কৰি চাও ইয়াৰ দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব ইয়াত কিন্তু আমাৰ তলত কি আছে q 2 আৰু 5 আছে জানো নাই নহয় হেইটোৱে হ'ব গতিকে আমি এটো দীৰ্ঘহৰণ কৰি চাও 1/7 টো 7 1 দশমিক দিলো নাযায় কাৰণে 10 আহিলে 7 গুণ 7 30 7 4 গুণ 28 20 আকৌ কিমান আহিব 4 আকৌ আহিলে এটো আহিলে তাৰ মানে আকৌ কোনখিনি বস্তু ৰিপিট হ'ব এইকিটা বস্তুৱে কি হ'ব ৰিপিট হ'ব তাৰ মানে পুনঃপনিক হ'ব গতিকে মই লিখিব পাৰো 1/7 = 0.14285 পুনঃপনিক ধৰিব পাৰিছা কিন্তু ইয়াত হাতৰ কি আছে হাতত 2 আৰু 5 টো নাই তাৰ লগত আকৌ এক্সট্ৰা 7 টো আছে নাই গতিকে 2 আৰু 5 ৰ বাহিৰে যদি বেলেগ উৎপাদক থাকে যেতিয়া হিহত তোমাৰ লঘিষ্ঠ আকাৰত থাকিব মানে মৌলিক কি হ'ব হিহত সহমৌলিক হোৱাৰ হ'ব লাগিব তেনেকুৱা যদি 2 আৰু 5 ৰ বাহিৰে বেলেগ উৎপাদক থাকে তেতিয়া হলে তাৰ দশমিক বিস্তৃতিৰ সদায় কি আহিব নিৰৱধি পুনঃপনিক আহিব উদাহৰণ আৰু এটা ল 1/15 এটুকু আমাৰ তলত আমাৰ কি আহে 3 আৰু কি আহিব 5 আহিব 5 টো আহিছে কিন্তু 3 টো এক্সট্ৰাকে আছে নাই যেটো আমাৰ ওপৰৰ লগত কাৰণ দুইটা আমাৰ কি 1/15 টো কি সহমৌলিক দুইটাৰ সাধাৰণ উৎপাদক মাত্ৰ এটা গতিকে 3 টো আমি লঘিষ্ঠ কাৰণ বেলেগৰ লগত কটাকটিও কৰিব নোৱাৰো গতিকে ইয়াটো আমাৰ কি আহিব আমি দীৰ্ঘহৰণেদি কৰি চাও একক কিহেৰে হৰণ কৰিম 15 ৰে হৰণ কৰিম দশমিক 0 যায় জানো আকৌ এটা 0 দিলো মই 100 হল কেবাৰ যাব 15 ৰ লগত ই কেবাৰ যাব 9 দিলে 5 হলে 75 ন 6 দিলে 90 আহিব হৈছে না আকৌ কি পালামি 10 পালো আকৌ ৰিপিট হ'ব নহয় মই যদি আকৌ কৰো
শূন্য এটা নামি আহিল আকৌ 100 হল আকৌ কেইবাৰ যাব 6 বাৰ যাব কিমান আহিব 6 5 গুণ 30 না 9 হয়নে এই বস্তু কিটাকে আহি আছে না তাৰ মানে এটুকে আমাৰ কি আহি থাকিব 0.66666 কে আহি গৈ থাকিব আমাৰ তাৰ মানে 1/15 টো আমি কি পাম 0.066 গতিকে মই এটো 0.0 টো হোৱা নাই কিন্তু কি হৈছে অকল বুজিছানে এটো আহিব তাৰ মানে আমি এটো কনক্লুজনলৈ আহিব পাৰো যে 2 আৰু 5 ৰ বাহিৰে যদি বেলেগ মৌলিক উৎপাদক থাকে কিউৰ কিউ যিটো সংখ্যা থাকিব তাৰ p/q আকাৰত প্ৰকাশ কৰিলে যিকোনো এটা পৰিমেয় সংখ্যা তেনেহলে তাৰ মৌলিক উৎপাদক উতানহতা দশমিক প্ৰকাৰ মৌলিক উৎপাদকত যদি 2 5 ৰ বাহিৰে বেলেগ সংখ্যা বেলেগ মৌলিক উৎপাদক থাকে তেনেহলে তাৰ দশমিক প্ৰকাশ কি হ'ব পৰিমেয় সংখ্যাটোৰ নিৰৱধি পৌনঃপুনিক হ'ব হৈছে না এটো হল আমাৰ থিওৰিম 1.7 সো স্টেটমেন্টটো পঢ়া ধৰা x = p/q পৰিমেয় সংখ্যা যাতে q not equal to 0 হ'ব লাগিব আৰু q মৌলিক উৎপাদকীকৰণটো 2 to the power n into 5 to the power r হি নহয় তাৰ মানে q not equal to 2 to the power n into 5 to the power m আহি q টো not equal to এটো আহি হ'ব লাগিব তাৰ মানে ইয়াৰ লগত বেলেগ কিবা কিবি থাকিব উৎপাদক মৌলিক উৎপাদক তেতিয়া হলে x ৰ দশমিক বিস্তৃতি থাকিব যি অপৰিসমাপ্ত বা নিৰৱধি আৰু কি হ'ব পৌনঃপুনিক হ'ব বুজি পাইছা না নেক্সট তো সোৱা এই যেটো ফাৰ্স্ট কোৱেশ্চন মই তোমালোকক দিছিলো পৰিমেয় সংখ্যাৰ যত p আৰু q পৰিমেয় সংখ্যা আমাৰ এটো হল ৰূপ p/q q হল অখণ্ড সংখ্যা আৰু q not equal to 0 ইহতৰ দশমিক প্ৰকাশ দুটা টাইপৰ বুলি পঢ়ি আহিছিলো আমি কেতিয়া মই তাৰ প্ৰশ্নটো কি দিছিলো কেতিয়া সাৱধি হ'ব কেতিয়া নিৰৱধি পৌনঃপুনিক হ'ব সাৱধি কেতিয়া হ'ব q = 2 to the power n into 5 to the power m হলে আৰু কেতিয়া নিৰৱধি পৌনঃপুনিক q not equal to 2 to the power n into 5 to the power m আহি তাৰ মানে তাত 2 5 ৰ বাহিৰে বেলেগ উৎপাদক থাকিব মৌলিক উৎপাদক আৰু n আৰু m টো কি আছিল আমাৰ অবিয়োগাত্মক সংখ্যা তাৰ মানে 0 ৰ পৰা আৰম্ভ কৰি বাহি বাহি গৈ থাকিব পূৰ্ণ সংখ্যা বুজি পাইছা নে মূল্যায়নলৈ যাও এতিয়া সোৱা মূল্যায়নত আমি যেহেতু শিকিলো পৰিমেয় সংখ্যা আমাৰ কি আহে সাৱধি আৰু নিৰৱধি পৌনঃপুনিক তাৰ ওপৰতে বেছ কৰি পেলাই আমি এই কেইটামান প্ৰশ্ন কৰো আহা প্ৰথমটো সোৱা তলৰ কোনটো সংখ্যাৰ দশমিক প্ৰকাশ সাৱধি হ'ব তলৰ কোনটো সংখ্যাৰ দশমিক প্ৰকাশ সাৱধি হ'ব কোনটোৰ হ'ব সাৱধি কোনটো হ'ব আমি জাস্ট কৰিলো নহয় 1/7 ৰ কি আহে কাৰণ আমাৰ ইয়াত কি আছে 2 আৰু 5ত নাই ঠিক তেনেকে এটোটো 2 আৰু 5ত নাই এটোৰ কি আছে 5ত আছে না তাৰ মানে আমাৰ আনসাৰ কোনটো হ'ব একিটা হ'ব না একিটা নহয় হৈছে নেক্সট চাও √2 ৰ মান 2 দশমিকলৈ কি হ'ব √2 মান মই তোমালোকক আগতেও কৈছো 1.4114213 এনেকুৱাকে আহে 2 দশমিকলৈকে কি আহিব তেনেহলে কোনটো হ'ব 2 দশমিকলৈ এখিনিটো পৌনঃপুনিক গৈ আছে ওপৰ এটাও নহয় কিন্তু আমাৰ এটো কিহলৈকে আছে 2 দশমিকলৈকে আছে গতিকে 1 পইণ্ট কি আহিব 41 আহিব বুজি পাইছা নেক্সট তো এটা চাও তিনি এটা পৰিমেয় সংখ্যা p/q যত pq অখণ্ড সংখ্যা q not equal to 0 ৰ নিৰৱধি পৌনঃপুনিক দশমিক থাকিব যদি কি হ'ব নিৰৱধি পৌনঃপুনিক থাকিলে কি হ'ব কি আছিলে সাৱধি হ'বলৈ হলে কি হয় নিৰৱধি পৌনঃপুনিক হ'বলৈ হলে কি আছিলে মনত আছে নাই কি আছিলে যত 2 আৰু 5 ৰ বাহিৰৰ বেলেগ উৎপাদক থাকিব তাৰ মানে কোনটো আহিব q not equal to 2 to the power n into 5 to the power n এটা আমাৰ কি নহয় বুজি পাইছা নে হ'ব আজি ক্লাসটো ঠিকে আছে ঠিক নতুন এটা টপিক লৈ আকৌ নেক্সট ক্লাছলৈ আহিম তেতিয়ালৈকে ভালকে থাকিবা পঢ়িবা থ্যাংক ইউ